So welcome again to this new video. আমি এইটো ভিডিঅ'ত এটা ডাউট ডিছকাছ কৰিম। ডাউটটো হ'ব কি জানানে, যে আমি কোনটো ষ্ট্ৰীমনো চুজ কৰিব লাগে বা কেলে চুজ কৰিব লাগে। তোমালোকৰ এইটো বহুত ডাঙৰ ডাউট যে মই ছায়েন্স লওঁ, কমাৰ্চ লওঁ নে মই আৰ্টছ লওঁ। ছায়েন্সতো বহুত ডাউট থাকে যে মই PCM লওঁ নে PCMBA লৈ লওঁ নে জিঅ'লজি লৈ লওঁ, গম পালা, নে কম্পিউটাৰ ছায়েন্স লৈ লওঁ। তো আমি জাষ্ট এটা অভাৰভিউ ল'ম আৰু ওপৰে ওপৰে চাম যে ছায়েন্স কি হয়, কমাৰ্চ কি হয়, আৰ্টছ কি হয়, যিটো তোমালোকে জানাও অলপ অলপ। আৰু এটা নতুন বস্তু চাম যিটোৰ কাৰণে তোমালোকৰ ফিউচাৰটো কেনেকৈ শ্বেপ হ'ব পাৰে, সেই বস্তুটো আমি ডিচাইড কৰিবলৈ বা সেই বস্তুটো আমি জানিবৰ কাৰণে ট্ৰাই কৰিম আজিৰ ভিডিঅ'টো থ্ৰুৱেদি। ঠিক আছে, এতিয়া ফাৰ্ষ্টে মই আহিলোঁ যে তুমি ছায়েন্স ল'ব বিচাৰিছাতো, ছায়েন্সত কি আছে বা ছায়েন্সে কি দিয়ে তোমাক, ছাবজেক্ট কি আছে জানা, তো ছাবজেক্টকেইটাৰ কথা আৰু মই ক'বলৈ নাযাওঁ। ছায়েন্সত দিয়ে কি আমাক, এতিয়া ছায়েন্সে আমাক এটা ফিউচাৰ প্ৰস্পেক্ট দিয়ে য'ত নেকি তোমাৰ কেইটামান অপশ্যনছ খোল খায়, যেনে তুমি ইঞ্জিনিয়াৰিং লাইনত যাব পাৰা, তুমি ডক্টৰ লাইনত যাব পাৰা, মানে মেডিকেল লাইনত যাব পাৰা, তুমি ৰিচাৰ্চ লাইনত যাব পাৰা, বাকী প্ৰফেচাৰ, লেকচাৰাৰ, টিচাৰটো তুমি হ'ব পাৰিবাই, তুমি লাগিলে যি ষ্ট্ৰীমতেই নাথাকা। প্ৰথম কথাটো তেনেকুৱা মানে। তাৰপিছত আহিলে আৰ্টছে তোমাক কি কি মানে দিব পাৰে অপশ্যনছ। এটা বেচিক অপশ্যন যিটো আমি কওঁ বা যিটো মূল লক্ষ্য আমাৰ হয়, মেইন যিটো আমাৰ এইম হ'ব পাৰে আৰ্টছ পঢ়াৰ বাবে, যে তুমি টিচাৰ হ'ব পাৰা, লেকচাৰাৰ হ'ব পাৰা। প্ৰাইমেৰী এইম বুলি আমি তাক ক'ব পাৰোঁ। তুমি চিভিল ছাৰ্ভেণ্টৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব পাৰা, চিভিল ছাৰ্ভিচেছৰ কাৰণে, এক্সামবিলাকৰ কাৰণে। তাৰমানে মই এইটো কেতিয়াও কোৱা নাই যে তুমি ছায়েন্স পঢ়ি বা কমাৰ্চ পঢ়ি তুমি দিব নোৱাৰিবা চিভিল ছাৰ্ভিচ, কাৰণ চিভিল ছাৰ্ভিচৰ এক্সামৰ কাৰণে ৰিকুৱাৰমেণ্ট কি, গ্ৰেজুৱেট হ'ব লাগে। তুমি যিকোনো ষ্ট্ৰীমত তুমি গ্ৰেজুৱেট হ'ব পাৰা। মই জাষ্ট এটা অভাৰভিউ দিছোঁ মানে যে কি হ'ব পাৰেনো। কমাৰ্চ কি, এতিয়া তুমি চাৰ্টাৰ একাউণ্টেণ্ট হ'ব বিচাৰিছা, সেই মানে সেই প্ৰস্পেক্টটো খুলি দিয়ে তোমাক। তুমি বেংকিং লাইনত যাব বিচাৰিছা, তুমি বিজনেছ মেনেজমেণ্ট শিকিব বিচাৰিছা, দেন কমাৰ্চত আমি সেইবিলাক ডিছকাছ কৰিবলৈ যাওঁ। ছাবজেক্টবিলাকৰ কথা কিন্তু মই কোৱা নাই। এতিয়া তাত আকৌ এক্সেপশ্যনছ বহুত আছে, যেনে ধৰি লওক কোনোবা ইঞ্জিনিয়াৰিং কৰি MBA কৰিব পাৰে, কোনোবা বিজনেছ মেনেজমেণ্ট এক্সট্ৰাকৈ পঢ়িব পাৰে। তো এইটো ক'ব নোৱাৰা তুমি মানে যে কোনটো ষ্ট্ৰীমৰ পৰা তুমি কি বনিবাগে। এইডোখৰ এটা আটাইতকৈ ইম্পৰ্টেণ্ট কথা যে কি তুমি কি হ'বা বা তোমাৰ কেৰিয়াৰত তুমি ছাকচেছ হ'ব পাৰিবা নে নোৱাৰিবা, তোমাৰ ষ্ট্ৰীমটো এইটো ডিচাইড নকৰে। ডিচাইড কৰিব তোমাৰ হাৰ্ডৱৰ্ক, তোমাৰ ডেডিকেশ্যন, যে তুমি ফিউচাৰ ছাকচেছফুল হ'ব পাৰিবা নে নোৱাৰিবা। তুমি যদি ভাবিছা যে ছায়েন্সত লৈ ল'লোঁ, ছায়েন্সত যদি মই চাৰ্টিফিকেটখন পাই যাওঁ মই ছাকচেছফুল, নহয়, এইটো কেতিয়াও সম্ভৱেই নহয়। ধেৰ আছে তেতিয়া তেনেকুৱা, সেইটো নহয় কথা। তুমি ভাবিছা মই কমাৰ্চত লৈ ল'লোঁ এডমিশ্যন, মই চাৰ্টিফিকেট পাই গ'লোঁ, দেন মজা, নহয় এনেকুৱা কথাটো। তুমি ডেডিকেটেড হ'ব লাগিব, পঢ়িবলৈ তুমি ৰেডি থাকিব লাগিব। এতিয়া মই আহিলোঁ যে ছায়েন্স কোনে ল'ব লাগে। আমি ভিডিঅ'টো তেনেকৈ পাৰ্টকৈ নিম। এইটো ধৰি লওক ইণ্ট্ৰডাকশ্যন পাৰ্টটো চলি আছে, তাৰপৰা তোমাক ছেকেণ্ড পাৰ্ট হিচাপে তাত আমি কিবা পাৰ্ট এটা ডিছকাছ কৰিম। সেই ছেকেণ্ড পাৰ্টটোত এটা ইম্পৰ্টেণ্ট বস্তু ডিছকাছ কৰিম, যিটো তোমাৰ ফিউচাৰটো শ্বেপ দিব পাৰে মানে, বা তোমাক আজি ডিচাইড কৰাত হেল্প কৰিব পাৰে যে তুমি কোনটো ছাবজেক্ট ল'বা। থাৰ্ড ফেজত আমি কনক্লুজন ফেজ বুলি তাক আমি ক'ব পাৰোঁ। মানে তিনিটা বেছিক ধৰি লওক পাৰ্ট আছে। এতিয়া আমাৰ ইণ্ট্ৰ পাৰ্টটো চলি আছে। ছায়েন্স কোনে ল'ব লাগে, তুমি বোলে বহুত ফূৰ্তি পোৱা মেথছ কৰি, তুমি একো প্ৰেছাৰ নথকাকৈও পঢ়ি থাকিব পাৰা ছায়েন্সৰ ছাবজেক্টকেইটা বোলে, তেতিয়া ছায়েন্স ইজ ফৰ ইউ। বোলে তুমি ফিজিক্স পঢ়ি বহুত ভাল পোৱা, ফিজিক্স এতিয়া চোৱা, তেওঁলোকে যদি জেনেৰেল ফিজিক্স পঢ়াইছে আমাক, জেনেৰেল ছায়েন্স, তাত তুমি আইডিয়া পাই গৈছা যে ফিজিক্স পঢ়ি তুমি ভাল পোৱা নে বেয়া পোৱা। তুমি বোলে তোমাৰ আশে পাশে কেনেকৈ ঘটনাবোৰ ঘটিছে, সেই থিংছবিলাক কেনেকৈ ঘটিছে, কামবিলাক কেনেকৈ হৈছে, এইবোৰ মেকানিজমটো বুজি বহুত ভাল পোৱা বোলে, দেন ছায়েন্স ইজ ফৰ ইউ। গম পাইছা কথাটো কি ক'ব বিচাৰি আছোঁ মই কথা কৈ আছোঁ, তো কথা কেনেকৈ মুভ হৈ আছে, এই চাউণ্ড ৱেভখিনি কেনেকৈ মুভ হৈ আছে, তাৰ তুমি বোলে যিটো মেইন ৰিজন আছে, সেই ৰিজনটো বিচাৰিবলৈ তুমি বহুত উৎসুক, তেতিয়াহ'লে ছায়েন্স ইজ ফৰ ইউ। তাত আৰু একো বেলেগ ক'বলৈ নাই। মই যে কথা কৈছোঁ বা মই মানুহটো যে বনিলোঁ, কেনেকৈ বনিলোঁ, সেইটো বিষয়ে যদি তুমি জানিবলৈ বহুত ইচ্ছা কৰা, ফুল তোমাৰ মানে ডেডিকেশ্যন আছে, যে তুমি অহৰহ টাইম দিব পাৰিবা সেই কথাটোৰ উত্তৰটো জানিবৰ বাবে, যে মানুহ কেনেকৈ বনিলে। তাৰ কাৰণে তুমি বায়'লজি পঢ়িব লাগিব, তাৰ কাৰণে তুমি কেমিকেল ৰিয়েকশ্যনছ পঢ়িব লাগিব,
কেমিকেল ৰিয়েকশ্যনবিলাক কেনেকৈ ঘটিছে তুমি জানিবলৈ বহুত ভাল পোৱা বোলে না চায়েন্স ইজ ফৰ ইউ তাত আৰু একো বেলেগ ক'বলগীয়া মোৰ কথা নাই বুজিলা আৰু বহুত ডিপত আমি সোমোৱা নাই আমি ওপৰে ওপৰে চাই গৈছোঁ যে চায়েন্স কেতিয়া তোমাৰ কাৰণে চুইটেবল হ'ব পাৰে চায়েন্স তুমি শ্ব' অফ কৰিবৰ কাৰণে লৈ কিন্তু লাভ নাই শ্ব' অফ কৰিবলৈ লৈ লাভ নাই তুমি ৰেডি থাকিব লাগিব ডেইলি কনচিষ্টেণ্টলি পঢ়িবৰ কাৰণে কষ্ট কৰিবৰ কাৰণে কনচেপ্টছ ক্লিয়াৰ কৰিবৰ কাৰণে এতিয়া কনচেপ্ট মানে কি হয় ডিটেইলত কথাখিনি বুজিবৰ কাৰণে মানে সেইটো কাৰণে তুমি ৰেডি থাকিব লাগিব তাৰপৰা আহিলে আৰ্টছলৈ আৰ্টছত যিখিনি ছাবজেক্ট আছে ধৰি লোৱা কাৰ কাৰণে চুইটেবল হ'ব পাৰে অঁ তুমি বোলে তোমাৰ আশে পাশে থকা ছ'চাইটিখন পঢ়ি বহুত ভাল পোৱা ছ'চাইটিখন কেনেকৈ পঢ়িবা এতিয়া তোমাৰ আশে পাশে থকা মানুহজনে কেনেকৈ ৰিয়েক্ট কৰিছে তুমি বোলে অবজাৰ্ভ কৰি বহুত ভাল পোৱা তুমি দেখিছা যে এটা মানুহৰ মানে এটা সমূহ ধৰি লোৱা মানে এখন সমাজ ধৰি লোৱা সেই সমাজখনেচোন বেলেগ বিহেভ কৰে এজ কম্পেয়াৰ টু দা ইখন সমাজ সেইবিলাক তুমি অধ্যয়ন কৰি বহুত ভাল পোৱা বোলে অবজাৰ্ভ কৰি বহুত ফূৰ্তি পোৱা চায়েন্স ইজ ফৰ ইউ মানুহৰ চাইক'লজি তুমি জানি বহুত ভাল পোৱা বোলে মানুহে কোন সময়ত কি ৰিয়েক্ট কৰে তুমি এইবিলাক জানি বহুত ভাল পোৱা দেন আৰ্টছ ইজ ফৰ ইউ সেই ছাবজেক্টটো তুমি বোলে এখন কাণ্ট্ৰি কেনেকৈ চলিছে সেইটো জানি বহুত ভাল পোৱা বোলে আমাৰ ইণ্ডিয়াখন কেনেকৈ চলিছে বোলে কনষ্টিটিউশ্যন আছে আচ্ছা কনষ্টিটিউশ্যনটো কোনে বনালে কেলে কনষ্টিটিউশ্যনখন আমাক লাগেনো কনষ্টিটিউশ্যন নথকা কোনোবা কাণ্ট্ৰি আছে নেকি নাথাকিলে কি আমাৰ কিবা বিপদ হ'ব পাৰে নেকি মনাৰ্কি থকা দেশবিলাকত কি কনষ্টিটিউশ্যন আছে নেকি তেতিয়াহ'লে কি কনষ্টিটিউশ্যন অকল গণতান্ত্ৰিক দেশবিলাকতে থাকিব নে মনাৰ্কিয়ে যিবিলাক চলাই আছে মনাৰ্কে সেইবিলাক দেশতো থাকিব পাৰে এইবিলাকৰ বিষয়ে তুমি জানিবলৈ ইণ্টাৰেষ্টেড দেন আৰ্টছ ইজ ফৰ ইউ হিষ্ট্ৰী বোলে তুমি পঢ়ি বহুত ভাল পোৱা এতিয়ালৈকে হিষ্ট্ৰী পঢ়িলাই তেনেহ'লেতো বেছিক আইডিয়াটো তোমালোকৰ আছে এখন যুদ্ধ কেলে হ'লনো তেতিয়াহ'লে মোগলৰ মাজত ধৰি লওক মোগলৰ লগত বোলে এখন যুদ্ধ হৈছিলে ভাৰতীয় ৰজাসকলৰ কিয় হ'লনো কি দৰকাৰ আছিলে যে মোগলে আহি এটেক কৰি দিলে আমাক বা পিছত হ'লেও ব্ৰিটিছে আহি আমাক এটেক কৰি দিলে বোলে কিয় এটেক কৰিছিলে কিবাটো এইম থাকিব লাগিব এনেইতো মানুহ মৰিবলৈ নাহে ন সেইটো তুমি ৰিজনটো বহুত বিচাৰিবলৈ বহুত ভাল পোৱা তুমি জানিব বিচাৰা কেলে যুদ্ধ হৈছে সেই পাৰ্টিকুলাৰ জেগাডোখৰত কিয় যুদ্ধ হৈছে সেইটো জানি ভাল পোৱা সেইটো সময়ত সেই ৰজাজনে কি ষ্ট্ৰেটেজি ল'লে তেওঁৰ ষ্ট্ৰেটেজিটো পিছত আহি কোনোবা বেলেগ ৰজাই কি ফ'ল' কৰিলে নি আজিৰ যুগত কোনোবা দেশে কি সেইটো ফ'ল' কৰিছে নি এইবিলাক বোলে তুমি লিংক লগাই বহুত মজা পোৱা দেন তাত আৰু একো ডাউট ল'বলগীয়া নাই তুমি লৈ লোৱা তুমি আৰ্টছেই লৈ লোৱা কিন্তু মই যাম এতিয়া অলপ পিছত বেলেগ কথা এটা ক'বলৈ যে তুমি ছাবজেক্ট ৱাইজ ভাল পোৱাৰ কাৰণে কেনেকৈ এটা এটা ছাবজেক্ট চুজ কৰিবা বা গভৰ্ণমেণ্টে তাৰ কাৰণে কি ধৰি লওক নতুন ছিষ্টেম এটা আনিছে তাৰপিছত আহিলোঁ কমাৰ্চৰ কাৰণে অঁ তুমি বোলে বিজনেছ ষ্টাডি কৰি বহুত ভাল পোৱা বিজনেছ ষ্টাডি বুলি এটা ছাবজেক্টেই আছে তাত বিজনেছ ষ্টাডি মানে মই ইয়াত এইটো ক'ব বিচাৰিছোঁ যে তোমাৰ আশে পাশে তুমি দেখিছা যে দুখন দোকান চলি আছে সেই দোকান দুখন কেনেকৈ চলিছে তাৰ ছিষ্টেমটো তুমি জানি বহুত মজা পোৱা বা জানিবলৈ তুমি ইচ্ছুক পইচা কেনেকৈ মেনেজ হয় তুমি জানিব বিচাৰিছা বেংকিং ছেক্টৰ এটা কেনেকৈ কাম কৰে তুমি জানিব বিচাৰিছা বিজনেছবিলাকনো কোনে কেনেকৈ মেনেজ কৰিছে এইবোৰ তুমি চাই ভাল পোৱা ঠিক আছে ইছলাম বাজাৰ এটা কোম্পানী আছে সেই কোম্পানীটোতো ONGCতকৈ এনেকৈ পইচা বেছি ইনকাম কৰিছে তুমি জানি বহুত ভাল পোৱা বোলে মানে জানিবলৈ পূৰা ইচ্ছুক তোমাৰ নাজানিব পাৰা আজি জানিবলৈ কিন্তু ইচ্ছুক তুমি বেলেঞ্চ শ্বীট চাইবলৈ বহুত মজা পোৱা প্ৰফিট লছ ফটাফট উলিয়াই বহুত ভাল পোৱা মেথছো তুমি ভাল পোৱা কাৰণ কেলৈ তাত কেলকুলেশ্যনবিলাক কৰিব পাৰা দেন কমাৰ্চ ইজ ফৰ ইউ তাত আৰু একো তোমাৰ আৰু ডাউট থাকিব নালাগে গম পালা তো মই আশা কৰিছোঁ এতিয়ালৈকে তোমালোকে ইণ্ট্ৰডাকশ্যন পাৰ্টত ইমানখিনিতো আইডিয়া পাই গ'লে যে চায়েন্স তুমি চুজ কৰিব লাগে নে আৰ্টছ ল'ব লাগে নে দেন কমাৰ্চ ল'ব লাগে এইটো হৈ গ'ল আমাৰ মেইন মানে মটিভটো যে তোমালোকক এটা ইণ্ট্ৰডাকশ্যন দিয়াটো ঠিক আছে ইমানডোখৰলৈকে আমি বুজিলোঁ যে তুমি চায়েন্স ল'বা নে আৰ্টছ ল'বা নে কমাৰ্চ ল'বা এতিয়া আহিলোঁ ইম্পৰ্টেণ্ট কথাটোলৈ NEP 2020 বুলি আমি কওঁ শ্বৰ্ট ফৰ্মত তাক আমি কওঁ নেশ্যনেল এডুকেশ্যন পলিচি 2020 চনত এখন মানে গভৰ্ণমেণ্টে আনিছে এতিয়ালৈকে কমপ্লিটলি এপ্লাই হোৱা নাই বাট গভৰ্ণমেণ্টে ট্ৰাই কৰি আছে এপ্লাই কৰিবৰ কাৰণে এইটো এজ এ ধৰি লোৱা আমি জনাতকৈ তোমালোকে জনাটো কিন্তু বহুত বেছি ইম্পৰ্টেণ্ট ইয়াত মই সৰু কথাখিনি নকওঁ 10th পাছ কৰাৰ পিছত কি হ'ব পাৰে বা 12th পাছ কৰাৰ পিছত কি হ'ব পাৰে মই সেইখিনি কথাহে ক'বলৈ যাম নতুন যিখন NEP আহিছে NEP নেশ্যনেল এডুকেশ্যন পলিচি 2020 চনত তাত গভৰ্ণমেণ্টে কি কৰিছে জানানে ষ্ট্ৰীমটো কমপ্লিটলি খতম কৰি দিম বুলি ভাবিছে প্ৰেজেণ্ট টাইমত আমাৰ কি ছিষ্টেম চলিছে জানানে তুমি 10th পিছত এটা ষ্ট্ৰীম চুজ কৰিব লাগিব ছায়েন্স আৰ্টছ কমাৰ্চ তাৰপিছত তুমি যদি ছায়েন্সত পঢ়িলা বোলে ছায়েন্সত কেৰি অন কৰিব বিচাৰা তুমি BSc কৰিব পাৰা BTech কৰিব পাৰা আৰু বাকী বেচেলাৰ ডিগ্ৰী কিছুমান আছে যি ছায়েন্সৰ লগত ৰিলেটেড মানে তুমি এনেকৈ পঢ়িব লাগিব তাৰপৰা তুমি MSc কৰিব পাৰা MTech কৰিব পাৰা এনেকৈ তুমি কেৰি অন কৰি যাব পাৰা PhD কৰিব পাৰা তুমি ছায়েন্স ষ্ট্ৰীমটোত থাকিলা যেতিয়া তুমি গ্ৰেজুৱেট হ'বা মানে যেতিয়া BSc কমপ্লিট কৰিবা হাই ছেকেণ্ডেৰীৰ পিছত কথা কৈছোঁ হাই ছেকেণ্ডেৰী তুমি পাছ কৰিবা কিহত কোনটো ষ্ট্ৰীমত পাছ কৰিবা তুমি ছায়েন্স ষ্ট্ৰীমত পাছ কৰিলা BSc কমপ্লিট কৰিলা মানে গ্ৰেজুৱেট হ'লা তুমি লিখা থাকিব যে তুমি BSc
বেচেলাৰ্ছ অফ চায়েন্স ঠিক আছে MSc কৰিলা তো তোমাক লিখা থাকিব মাষ্টাৰ্ছ অফ চায়েন্স তেনেকৈ আৰ্টছত তুমি হাই ছেকেণ্ডেৰী পাছ কৰিলা কোনটো ষ্ট্ৰীমত আৰ্টছ ষ্ট্ৰীমত পাছ কৰিলা তাৰপৰা তোমাক কোনটো ষ্ট্ৰীম গ'লা তুমি BA কৰিলা বেচেলাৰ্ছ অফ আৰ্টছ কৰিলা তাৰপৰা তুমি MA কৰিলা তেনেকৈ আৰু কমাৰ্চলৈ যদি আমি আহোঁ কমাৰ্চত তুমি ষ্ট্ৰীম ক্লিয়াৰ কৰিলা 12 মানে তাৰপিছত তুমি BCom কৰিলা MCom কৰিলা এনেকৈ তুমি কেৰি অন কৰিব পাৰা এতিয়া যিটো আমাৰ কণ্টিনিউ চলি আছে প্ৰেজেণ্ট টাইমত মানে চৰকাৰে সেই বস্তুটো চেঞ্জ কৰিব বিচাৰিছে সেইটো কাৰণে নতুন NEP-খন আনিছে ঠিক আছে কণ্টিনিউ চিষ্টেমটো বুজি পালা নহয় এতিয়া প্ৰেজেণ্ট আমাৰ কি চলি আছে এতিয়া ফিউচাৰত মানে ধৰি লোৱা 5 বছৰ 6 বছৰ লাগি যাব পাৰে বস্তুটো ইমপ্লিমেণ্ট হ'বৰ কাৰণে 5 বছৰ 6 বছৰ তোমালোকৰ কাৰণে বহুত লম্বা সময় হয় বহুত দীঘল সময় হয় সেই সময়লৈকে তোমালোকৰ কাৰোবাৰ পঢ়ি শেষ হৈ যাব এতিয়া ধৰা এনেকুৱা হ'ব পাৰে যে মই ফিজিক্স পঢ়ি ভাল পাওঁ ফিজিক্স মই বহুত বঢ়িয়া পাওঁ লগতে কিন্তু মই পলিটিকেল চায়েন্সো ভাল পাওঁ পলিটিকেল চায়েন্স মানে দেশবিলাকেনো কেনেকৈ ফাংচন কৰে সেই বস্তুটো জানিবলৈ মোৰ বহুত ইচ্ছা আছে লগতে আকৌ মই ফিজিক্সো পঢ়ি ভাল পাওঁ যে ইউনিভাৰ্চখন কেনেকৈনো বনি গ'ল ইউনিভাৰ্চখন বল এটা মই দলিয়াই দিলে সি কেনেকৈনো মুভ কৰিছে বলটোৰ ফিউচাৰ কেনেকুৱা হ'ব পাৰে মই কেতিয়াবা ভিডিঅ' এটা বনাম বাৰু যে ছাবজেক্ট কেনেকৈ এপ্ৰ'চ কৰিব লাগে ঠিক আছে এতিয়া কথা হ'ল কি তোমাৰ দুটা ছাবজেক্টৰ ইণ্টাৰেষ্ট আছে কিন্তু তুমি যিহেতু অকল চায়েন্স ষ্ট্ৰীম যদি চুজ কৰিবলগীয়া হয় তুমি পলিটিকেল চায়েন্সটো পঢ়িব নোৱাৰিলা সেইটো কাৰণে চৰকাৰে এতিয়া আনিছে কি ষ্ট্ৰীম খতম কৰি দিব কোনো চায়েন্স আৰ্টছ কমাৰ্চ এনেকুৱা ষ্ট্ৰীম নাথাকে ছাবজেক্টছ থাকিব তুমি নিজে ছাবজেক্ট মানে চুজ কৰিব পাৰিবা ধৰি লোৱা তুমি কুকিং ভাল পোৱা তো কুকিং এটা ছাবজেক্ট মানে লৈ ল'লা তুমি ফিজিক্স ভাল পোৱা ফিজিক্স এটা ছাবজেক্ট পলিটিকেল চায়েন্স তুমি পঢ়ি ভাল পোৱা পলিটিকেল চায়েন্স এটা ছাবজেক্ট এনেকৈ কম্বিনেশ্যন অফ ছাবজেক্টছ বনাব তোমাৰ ষ্ট্ৰীম নাই যেতিয়া তুমি পাছ কৰিবা তুমি 12 পাছ হ'বা তুমি চায়েন্সত পাছ হোৱা নাই বা আৰ্টছ বা কমাৰ্চত পাছ হোৱা নাই গ্ৰেজুৱেশ্যন কৰিব গ'লা গ্ৰেজুৱেশ্যনত তুমি বোলে ভাবিলা মই বোলে ফেশ্বন ডিজাইনিংহে ভাল পাইছোঁ পঢ়ি কিন্তু মই মেথছো ভাল পাই আছোঁ পঢ়ি ফিজিক্সো ভাল পাই আছোঁ তো ফিজিক্স মেথছ ফেশ্বন ডিজাইনিং আৰু ছাবজেক্ট যি মন আছে তোমাৰ ল'লা মই একাউণ্টেঞ্চিও ভাল পালে একাউণ্টেঞ্চিও লৈ ল'লা ঠিক আছে কম্বিনেশ্যন অফ ছাবজেক্টছ হৈ গ'ল তোমাৰ পচন্দৰ মতে আৰু সেইটো হিচাপত তুমি মাৰ্কছ পাবা গম পালা এতিয়া তুমি BSc চাৰ্টিফিকেট নোপোৱা তুমি পাবা অকল গ্ৰেজুৱেট ঠিক আছে সেইটো 4 ইয়েৰৰ কৰিব বুলি প্লেনিং কৰা আছে যে আৰু প্ৰত্যেক বছৰতে তুমি চাৰ্টিফিকেট এখন পাবা সেইটোত মই ডিপ ডাউনকৈ ডাইভ নকৰোঁ এতিয়া কথাটো হ'ল কি তুমি মাল্টিপল এক্সিট পইণ্ট বনাব এণ্ট্ৰি পইণ্ট বনাব মানে কি এতিয়া মানে তুমি 4 বছৰ গ্ৰেজুৱেট হ'ব গৈছিলা মই হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত কথা কৈছোঁ মানে 12 পাছ কৰাৰ পিছত গৈছিলা নহয় তাত তুমি 1 বছৰ পঢ়িবলৈ মই আৰু এতিয়া নপঢ়োঁ বেলেগ কাম এটা কৰিব গুচি গ'লা পিছত তুমি ঘূৰি আহিব বিচাৰি আকৌ পঢ়িব বিচাৰি তো তুমি 1 বছৰ পিছত কণ্টিনিউ কৰিব পাৰিবা এইটো মানে এটা চিষ্টেমটো বনাবলৈ ট্ৰাই কৰি আছে মানে কাৰোবাৰ ফাইনেন্সিয়েল প্ৰব্লেম হ'ব পাৰে 1 বছৰ পিছত পঢ়িব নোৱাৰিলে আৰু তো গুচি গ'ল তাৰপৰা পইচা পাতি হ'ল আকৌ পঢ়িব বিচাৰিছে তো আকৌ প্ৰথমবাৰ পঢ়িব নালাগে আৰু তেওঁ আকৌ 1 বছৰ পিছৰ পৰা পঢ়ি কমপ্লিট কৰি দিব পাৰিব এইটো চিষ্টেম এতিয়া মই তোমালোকক কেলৈ বুজালোঁ এইটো বস্তু মই এইটো কাৰণে বুজালোঁ চোৱা আজি যদি কিবা এটা ছাবজেক্ট চুজ কৰিলা আজিতো তুমি ষ্ট্ৰীমে চুজ কৰিব লাগিব কাৰণ তোমাৰ ওচৰত অপশ্যন নাই যে বেলেগ বেলেগ কিবা কিবি ছাবজেক্ট লৈ তুমি এটা কম্বিনেশ্যন বনাব পাৰিবা তুমি এটা ষ্ট্ৰীমে চুজ কৰিব লাগিব এতিয়া কিন্তু ভৱিষ্যতলৈ তোমাৰ ওচৰত ফ্লেক্সিবিলিটি আছে আৰু ইয়াৰ লগত ৰিলেটেড কিন্তু প্ৰব্লেমছো বহুত আহিব পাৰে কাৰণ নতুনকৈ এইটো চিষ্টেমটো বনিব টাইম লাগিব গভৰ্ণমেণ্টক অলপ টাইমটো লাগে ন চব বস্তুটো প্ৰিপেয়াৰ কৰিবৰ কাৰণে তোমাৰ ওচৰত ফ্লেক্সিবিলিটি থাকিব মানে কি আজি তুমি আৰ্টছ ল'লা কিন্তু তুমি ভাবিছিলা যে মই কেমিষ্ট্ৰি কিন্তু ভাল পাইছিলোঁ ফিজিক্স আৰু মেথছখন বেয়া পোৱাৰ কাৰণেহে মই আজি আৰ্টছ ল'বলগীয়া হ'ল কিন্তু মই কেমিষ্ট্ৰি ভাল পাইছিলোঁ ভাল যদি পাইছিলা ভাল কথা কাৰণ কেলৈ হয়তো তোমালোকে পঢ়ি থাকোঁতেই তোমালোকে এটা অপশ্যন পাবা ফ্লেক্সিবিলিটি পাবা যে তুমি আজিৰ পৰা পলিটিকেল চায়েন্সৰ লগত কেমিষ্ট্ৰি পঢ়িব পাৰিবা কৈছোঁ তোমালোকে পঢ়া শেষ হোৱালৈকে হ'বগৈ পাৰে নহ'বগৈ পাৰে কিন্তু তোমাৰ ওচৰত ফ্লেক্সিবিলিটি থাকিব গম পালানে সেই ফ্লেক্সিবিলিটিৰ কথাটো তোমালোকক বুজাবৰ কাৰণেহে মই আজি আহি NEP-খনো তোমালোকক বুজাবলগীয়া হ'ল কাৰণ এইটো বয়সত তোমালোকে NEP কথা ইমান নাজানা এতিয়া মই আকৌ আজি যিটো প্ৰেজেণ্ট চলি আছে সেই কথাটোলৈ ঘূৰি আহিলোঁ থাৰ্ড পাৰ্ট বুলি তুমি ক'ব পাৰা মানে চোৱা প্ৰথমতে ক'লোঁ যে তোমাৰ কেৰিয়াৰটো তোমাৰ ডেডিকেশ্যনে ডিচাইড কৰিব এইটো ষ্ট্ৰীমে ডিচাইড কৰিব নোৱাৰে ঠিক আছে তুমি তোমালোকক নিজক এটা কুৱেশ্যন সোধা কেইটামান কুৱেশ্যন সোধা উইদাউট প্ৰেছাৰ কোনটো ছাবজেক্ট তুমি পঢ়িব পাৰা কোনটো ছাবজেক্ট তুমি দিনে ৰাতিয়ে পঢ়ি থাকিব পাৰিবা ব'ৰ নোহোৱাকৈ গম পাইছানে ব'ৰ নোহোৱাকৈ তুমি কি টাইপ অফ ফিউচাৰ বিচাৰা আৰু চবতকৈ ইম্পৰ্টেণ্ট কথা কি জানানে তোমাৰ ছাবজেক্টটোত
ডাইভ কৰিব পৰা মানে ছাবজেক্টটো গভীৰত সোমাব পৰা কিন্তু তোমাৰ ওচৰত কেপাচিটি থাকিব লাগিব সোমাব কেপাচিটিটো চবৰে থাকে কিন্তু তোমাৰ ইণ্টাৰেষ্ট থাকিলেহে তুমি সেই কেপাচিটিটো ইউজ কৰি সোমাব পাৰিবা মানে ছাবজেক্টটো ডিপ ডাইভ মানে কৰিব পাৰিবা ফিজিক্স ভাল পাওঁ এনেই মুখেৰে ভাল পাওঁ বুলি ক'লেই নহ'ব তাৰ নিউমেৰিকেলছখিনি একদম ৰিয়েলিটিত তুমি কৰিব পাৰিব লাগিব গম পাইছানে মানে কৰোঁতে তুমি আকৌ আহি গ'ল আৰু এনেকৈ নহয় এটা নিউমেৰিকেল আহি গ'ল মানে তুমি এনেকৈ ইণ্টাৰেষ্টেড হ'ব লাগিব যদি ফিজিক্স ভাল পাব বিচাৰিছা সেই ইণ্টাৰেষ্টটো আনিব লাগিব হিষ্ট্ৰী বোলে এনেই আছে কাৰণে পঢ়িছোঁ এনেকুৱা নহয় তুমি তাত মজা আনিব পাৰিব লাগিব যে আচ্ছা ঠিক আছে মোৰ জেগাডোখৰ হিষ্ট্ৰী কি পিছে তেতিয়াহ'লে মই যিডোখৰ পাৰ্টিকুলাৰ জেগাত মই বিলং কৰি আছোঁ আজি যিডোখৰ জেগাত মই জন্ম হ'লোঁ সেই জেগাডোখৰ হিষ্ট্ৰী কি বোলে বিচাৰিব লাগিব কিতাপ বিচাৰিবৰ কাৰণে তুমি ৰেডি থাকিব লাগিব লাইব্ৰেৰী খান্দি কিতাপ উলিয়াব পাৰিব লাগিব সেইখিনি ডাটা উলিয়াবৰ কাৰণে গম পালানে ছাবজেক্টটোৰ ফ্লেক্সিবিলিটি গভৰ্ণমেণ্টে আনিবলৈ ট্ৰাই কৰি আছে আহি যাব কোনোবা এদিনটো আহি যাব তুমি ছাবজেক্টটো তখল কিন্তু বনাব লাগিব যি ছাবজেক্টে নপঢ়া মই একদম ক'বলৈ যোৱা নাই যে তুমি ছায়েন্সে পঢ়া আৰ্টছে পঢ়া কমাৰ্চে পঢ়া একদম মই কৈছোঁ যে ছাবজেক্টকেইটা তুমি চুজ কৰা এতিয়াতো তুমি ছায়েন্স বা আৰ্টছ বা কমাৰ্চ ষ্ট্ৰীমেই চুজ কৰিব লাগিব তাৰ ভিতৰত যিকেইটা ছাবজেক্ট পাবা ন সেই ছাবজেক্টকেইটাক তুমি দখল বনোৱা একদম বনোৱা আৰু অলপ ডাঙৰ বহল সপোন দেখিবলৈ আৰম্ভ কৰা তুমি যদি ভাবিছা বোলে মই ছায়েন্সত পঢ়িম আৰু এনেই পঢ়িম আৰু গ্ৰেজুৱেট হৈ গ'লে বোলে ক'ৰবাত চাকৰি এটা পাই যাম অইলতে চাকৰি এটা পাই যাম কেমেষ্ট্ৰি পঢ়িলে গুড এইটো বহুত ভাল কথা কিন্তু অকল গ্ৰেজুৱেট হয়নো কিয় অইলত তুমি চাকৰি আশা কৰিব লাগিছে বিটেক কৰা এমটেক কৰা BSc কৰিছা যদি MSc কৰা ছাবজেক্টকেইটা বিচাৰা কোনকেইটা ছাবজেক্ট দি কোনটো এক্সাম পাছ কৰি মই এক্সিকিউটিভ হ'ব পাৰোঁ গম পাইছানে আমি মানে এজ এ অসমীয়া বা এজ এ ভাৰতীয় যদি গোটেই বিশ্ব দৰবাৰত জিলিকি থাকিব বিচাৰিছোঁ ন তোমালোকে যত্ন কৰিলেহে জিলিকি থাকিব পাৰিবা মানে আমিও জিলিকি থাকিব পাৰিম তোমালোকে যত্ন কৰিলেহে পাৰিবা সপোনবিলাক বহল কৰা যি কৰিম বুলি ভাবিছা ডাঙৰকৈ ভাবা গম পালা ছায়েন্স যদি পঢ়িছা একদম চাইণ্টিষ্ট হ'ব পৰাকৈ পঢ়া গম পাইছা বাকী ভৱিষ্যতে যি লিখা আছেতো সেইটো হ'বই মানে তুমি যিটো অনুপাতে কষ্ট কৰিবা সেইটো অনুপাতে তুমি ফল পাবাই কিন্তু পঢ়াটো কেতিয়াও লোকচান নহয় তোমালোকৰ মনতে কুৱেশ্যন আহিব পাৰে আমি এনেই পঢ়ি থাকি কি লাভ হ'ব বহুত লাভ হ'ব এতিয়াতো গম নাপাবা পিছত গম পাবা যদি ছায়েন্স পঢ়িছা একদম চাইণ্টিষ্ট হ'ব পৰাকৈ পঢ়া নতুন কিবা এটা ইনভেণ্ট কৰিব পৰাকৈ পঢ়া বোলে প্ৰফেচাৰ হ'ম বুলি ভাবিছা গুড ভেৰি গুড লেকচাৰ হ'ব বিচাৰিছে ভেৰি গুড ভাবা যে মই অক্সফৰ্ডতে হ'ম প্ৰফেচাৰ তাৰপৰা ঘূৰি আহা তাত কেইবছৰমান কাম কৰা নতুন কথা শিকা সেই বস্তুখিনি এনভাইৰনমেণ্টটো লৈ আহা ইয়াত কেনেকৈ ক্ৰিয়েট কৰিব পাৰি ভাবা তুমি মই এনেকৈ আমি মিলিলেহে অসমখনক ভাৰতৰ ভিতৰত জিলিকি থকা ৰাজ্য বনাব পাৰিম এই ভাৰতখনক পৃথিৱীৰ ভিতৰত জিলিকি থকা এখন দেশ বনাব পাৰিম গম পাইছা তুমি আৰ্টছ পঢ়িছা হিষ্ট্ৰী পঢ়িছা ডিপ ডাইভত যোৱা পুৰা হিষ্ট্ৰী খঙালি দিব লাগিব মানে গোটেই হিষ্ট্ৰী তুমি খুচৰি উলিয়াই পেলাব লাগিব ইমানটো মানে ডেডিকেশ্যন থাকিব লাগিব গম পাইছানে খেল যদি খেলিব বিচাৰিছা এনেকুৱা খেলিব লাগিব যে মই একদম অলিম্পিক আনি যাম মানে মই এতিয়া কথাটো ডাইভাৰ্ট হৈ খেললৈ নাযাওঁগৈ মই পঢ়াটোতে থাকিব বিচাৰিছোঁ গম পালা কি ক'লোঁ কিতাপ এখন আছে চেপিয়ান্স বুলি চেপিয়ান্স অসমীয়াটো আছে ট্ৰান্সলেট কৰা আছে কিতাপখন পঢ়ি চাবা যদি তুমি হিষ্ট্ৰী ভাল পোৱা হিউমেন কাইণ্ডৰ পুৰা হিষ্ট্ৰী আছে তাত তেনেকৈ কিন্তু পঢ়িব লাগিব বোলে মই কমাৰ্চ পঢ়িছোঁ কমাৰ্চৰ ছাবজেক্ট এটা পঢ়িছোঁ এনেই পঢ়িলে নহ'ব তাক এপ্লাই কৰা বেলেগ জেগাত এপ্লাই কৰিছা তুমি বোলে বিজনেছৰ যিবোৰ এতিয়া ধৰিলে চব কথা ময়ো নাজানো কমাৰ্চত কি আছে কাৰণ মই কমাৰ্চৰ বেকগ্ৰাউণ্ডৰ নহয় তথাপিতো মই যিকেইটা জানো ধৰিলে তুমি বেলেঞ্চ শ্বীট চাব শিকিছা বোলে প্ৰফিট লছ কিতাপত পঢ়ি থিয়ৰিটো থৈ প্ৰব্লেমকেইটা ছল্ভ কৰি কুৱেশ্যনকেইটা কৰি থৈ দিলে নহ'ব গুগলত যোৱা কোম্পানীবিলাকৰ প্ৰফিট লছ পাৰ ইয়াৰ থাকে ন হিচাপ সেইখিনি উলিওৱা তুমি নিজে কেলকুলেট কৰিছা কিবা কানেকশ্যন আছে নি তাহাঁতৰ মাজত সেনেকৈ আমি নিজক বিকাশ কৰিব লাগিব তেনেকৈ আমি নিজক বিকাশ কৰি নিব লাগিব গম পালা তোমালোক যদি বিকাশ হোৱা তেতিয়াহে আমি আগবাঢ়িব পাৰিম গম পালা বিশ্বৰ যিবোৰ উন্নত খাপৰ মানে পজিশ্যন পোষ্ট যিবিলাক আছে চব আমাৰ হ'ব লাগিব তেতিয়াহে আমি দপদপাই থাকিব পাৰিম গোটেই বিশ্বখনত গম পাইছা নতুন টেকন'লজি তুমি উলিয়াব পাৰিব লাগিব সেনেকৈ ছায়েন্স পঢ়িব লাগিব গম পাইছা নতুন ইনভেনশ্যন আনিব লাগিব তেতিয়াহে আমি জিকিব পাৰিম এই যুদ্ধখনত জিলিকি থাকিব লাগিব আমি পৃথিৱীত ইউটিউব কৰিম ভাবিছা ভালকৈ কৰিব লাগিব মিষ্টাৰ বিষ্ট চিনি পোৱাই চাগে তোমালোকে ইনষ্টাগ্ৰাম চলাইছা অকল চলালে নহ'ব ইনষ্টাগ্ৰামৰ নিচিনা কিবা এটা খুলিব পাৰিব লাগিব নিজেই বনাব পাৰিব লাগিব নিজে
তেনেকৈ মাইণ্ডছেটটো গ্ৰ' কৰা এনেই কৰিব লাগে কাৰণে কৰি গ'লে কিন্তু নহ'ব যি কৰিছা মই আগৰ লাষ্ট ভিডিঅ'টোতো কৈছোঁ তোমালোকক চবতে বেটাৰ বস্তু আছে এতিয়া মই আকৌ ডাইভাৰ্ট নহওঁ মই পঢ়াটোতে থাকিম খালি তো আমাৰ মূল উদ্দেশ্যটো আছিলে যে তুমি কোনটো ষ্ট্ৰীম ল'বা মই ক'লোঁ তোমালোকৰ ওচৰত কেইটামান দিন আছে ষ্ট্ৰীম চুজ কৰাৰ আগত তুমি কোনটো ছাবজেক্ট ভাল পোৱা চাই লোৱা তুমি ছাবজেক্টটো ডিপ ডাইভ কৰিব পাৰিবা নে নিজক এবাৰ সুধি লোৱা যদি তুমি ৰেডি হ'লা দেন গ' ডাইভ সপোনবিলাক ডাঙৰ কৰা আমি কিন্তু জিলিকিব লাগিব আৰু এটা কথা এতিয়া কৈ থওঁ এডোখৰতে বেছি দূৰলৈ নগৈ ক্লাছ 10হে তোমালোকৰ শেষ হৈছে কেৰিয়াৰটো কিন্তু ষ্টাৰ্ট হৈছে থেংক ইউ